নৱম শ্ৰেণীৰ ৰিভিজন 1ৰ পুনৰ নতুন কিতাপ অংকলৈ স্বাগতম জনাইছোঁ। 11 নম্বৰ কুৱেশ্যনটো প্ৰমাণ কৰা যে 1/2 + √3 y + 2/√5 - √3 আৰু y + 1/2 - √5 আমি ৰাইট হেণ্ড চাইড 0 আছে, এনসাৰটো 0 পাব লাগিব। লাষ্টত হৰ পৰিমেয় কৰিব লাগিব। 2 + √3 কি হ'ব? ডাবল পূৰণ হ'ব। প্লাস থাকিলে কি হ'ব? মাইনাস হ'ব। 1/2 + √3 * 2 - √3 তলতো 2 - √3 প্লাস 2 √5 - ইনটু ওপৰত কি হ'ব? √5 + √3 √5 + √3 প্লাস 2 - √5 ইনটু 2 plus √5 2 + √5 2 + √5 এটা পূরণ করো। a + b a - b a + b a + b a + b a - b গোটেইটা আমি a² - b² কৰিব পাৰিম। তলৰখিনি ওপৰখিনি পূৰণ কৰিব লাগিব। 2 * 1 * 2 minus √3 * √3 2 * 2 * 4 2 স্কয়ার কৰি দিও। 2 স্কয়ার প্লাস a minus a minus √3 স্কয়ার তাৰ পিছত 2 * √5 2 √5 2 * √5 2 √5 plus 2 * √3 2 √3 plus তলটো হেকে √5 √5 single 5 হবো। এনসার করলে √5 স্কয়ার minus a plus a minus √3 স্কয়ার তাৰ পিছত 2 * 1 * 2 plus √5 * √5 2 2 স্কয়ার minus plus আছে না itu minus itu minus minus √5 √5 square a square minus b square হল a square minus b square a square minus b square 2 square হলে 2 গুণ 4 minus √3 square হলে single 3 2 minus √3 উপর এটা থাকিব। √5 square হলে single 5 √3 square হলে single 3 এখানে এটা থাকিব 2 √5 plus 2 √3 2 square হলে 2 গুণ 4 minus √5 square হলে single 5 উপর থাকিল 2 plus √5 4 minus 3 1 উপর থাকিব 2 minus √3 বাকি লসন 4 minus 3 1 তাৰ পিছত 5 minus 3 2 4 minus 5 1 minus 1 উপৰ এটা কি আছে 2 minus √3 plus 2 টো কমন আহিব 2 টো কমন আহিলে √5 plus √3 তাৰ পিছত এই সিম্বলটো চাবাচোন প্লাস আর মাইনাস এটা মাইনাস চিহ্ন আছে। তাৰ পিছত 2 plus √5 কাটাকাটি নি চাবা +1 -1 কাটা গৈছো। তাৰ পিছত 2 এ 2 এটা যাব এটো বাকি থাকিল চাবা এটা 2 minus √3 plus √5 plus √3 minus 2 minus √5 এজনে ভালকে চোৱা +1 -1 কাটা গেল 2 এ 2 কাটা গেল বাকি থাকিল কিমান 2 minus √3 তলখিনি কাটা গ'ল 2 minus √3
plus root 5 plus root 3 minus 2 minus a plus a minus root 5. That gives you saba. Minus root 3 plus root 3 again. Plus 2 minus 2 again. Minus 1. Plus root 5 minus 5 again. Good again. Answer to hold kiman? 0. 12 number একটু আছে আমাক এটো দিছে ইন্ডাকশন এটা দিছে root 3 মানে কি 1.723 আর root 2 মানে হল 1.414 এতিয়া এটো কামত নালাগে লাষ্টত যেতিয়া আমাৰ এই নাম্বাৰ হৈ যাব root 3 এটো মান বহাম আৰু root 2 জায়গা এই মানটো বহাব লাগিব প্ৰথমতে চাবাইটো হৰ পৰিমেয়তে কৰিব লাগিব 1 by root 3 minus root 2 পুৰণ এতে কি হ'ব root 3 minus root 3 plus root 2 root 3 plus root 2 a minus b a plus b square and square আহি যাব root 3 এক গুণ plus root 2 এক গুণ root 2 root 3 root 3 square minus a plus a root 2 a root 2 square root 3 square হইলে single 3 minus root 2 square হইলে single 2 উপর থাকিল কি root 3 plus root 2 3 by 2 বিক কৰিলে 1 আৰু উপর কি আছে root 3 plus root 2 তল বনা ধৰি নাথাকে এটা এই মানতে বহাব লাগে root 3 মানে কি 1.723 plus আৰু root 2 মানে কি বহাম এই root 2 জায়গা কি বহাম 1.414 যা যোগ কৰিলে হ'ল এতিয়া সাদিনিয়া 7 দুইয়াকে 3 খাতা ছাড়া 11 এক হাতে গেল 1 1 2 যোৱাকে দি 3 এটো आंसर শতকৰা পৰা ভগ্নাংশত প্ৰকাশ কৰা ইয়াতে আছে আমাৰ শতাংশত আছে এক নম্বৰটো আছে 53% পাৰ্চেন্ট থাকিলে হলে তলত কি হয় 100 53 by 100 এইটো ভগ্নাংশ হল হল যদি কাটা কাটি যায় কাটা দি কৰিব লাগে আৰু এইটো কাটা না যায় 53 কাটি কাটা যায় নেকি না যায় এইটোৱে তাৰপিছত 50% তো বাঢ়িবই আৰু বাঢ়িবই এইটো 3 নম্বৰটো চাবা 1/2 এই দুইটো কি দুইয়া আৰু 1/2 তলত কিমান হ'ব 100 100 টো তলত কিমান কৰি দিবা 2 পূৰণ 100 হলি 200 by 1 এটো পূৰ্ণাংগ হৈ গ'ল আৰু পাৰিবা নেক্সট 15 নম্বৰটো চোৱাচোন 15 নম্বৰটো চোৱাচোন 15 নম্বৰ যে সাধাৰণ শতকৰা ওপৰত প্ৰকাশ কৰিব দিছে একটো চাবা 1/2 শতকৰা ওপৰত প্ৰকাশ কৰিব দিছে ইনটু 100 হয় 1/2 ইনটু 100 100 গুণ 100 আৰু তলত কি হ'ব তলত কিমান আছে 2 2 দি 100 কেইবাৰ যাব 50 বাৰ 50% এইটো কৰা